এবাৰ মই জুবিনদাৰ নামতে জুবিনদাৰ জন্মদিন উপলক্ষে মই মোৰ দেহ দান কৰি আহিছো। আপোনালোকে শুনি আচৰিত হ'ব যে জুবিনদাৰ জন্মদিনটোতে এগৰাকী মহিলাই বা এগৰাকী যুৱতীয়ে নিজৰ দেহটো দান কৰিছে। আপোনালোকে শুনি আচৰিত হ'ব, নিজৰ দেহটো দান কৰিছে জুবিনদাৰ সেই জন্মদিনাখনতে জুবিনদাৰ নামত। চেলুট, কি ক'ম আৰু। গতিকে চাওক, জুবিনদাৰ বাবে কি কৰিব নোৱাৰে। আৰু দেহ দান আপোনালোকে হয়তো ভাবিছে, যিসকলে জানেতো জানে আৰু যিসকলে নাজানে তেখেতসকলেতো ভাবিছে চাগে দেহটো আকৌ কেনেকে দান কৰে। মই তাৰ বিষয়ে ইমান এটা অৱগত নহয়, কিন্তু মই যিখিনি জানো তাৰ বিষয়ে আপোনালোকক এই মই ভিডিঅ'টো শেষলৈ আপোনালোকক বিৱৰি ক'ম যে দেহ দানটো মানে কি হয়। গতিকে আপোনালোকে এই ভিডিঅ'টোত এই বাইদেউগৰাকী বা এই যুৱতীগৰাকীৰ আপুনি ফুটেজটো চাওকচোন বাৰু। ফুটেজটো চাওক, তেখেতে কি কৈছে জুবিনদাৰ সেই জন্মদিনাখনতে বা জুবিনদাৰ জন্মদিনটোতে দেহ দান কৰি থৈ আহিছে। আপোনালোকে যিহেতু মোৰে শুনি আচৰিত হৈ গৈছো মই। জুবিনদাৰ বাবে কেনে মানুহ কি কৰিব পাৰে। চেলুট, জয় জুবিনদা। আপোনালোকে ভিডিঅ'টোত চাওক। এবাৰ মই জুবিনদাৰ নামতে জুবিনদাৰ জন্মদিন উপলক্ষে মই মোৰ দেহ দান কৰি আহিছো। সম্পূৰ্ণ মোৰ জীৱনটো জুবিনদাৰ নামত উৎসৰ্গা কৰিছো। লাগিলে মই মোৰ ব্যৱসায় বাণিজ্য সকলো এৰি দিম। জুবিনদাৰ এবাৰ প্ৰথম জুবিনদাবিহীন প্ৰথমটো জন্মদিন। মই সকলোকে অনুৰোধ কৰোঁ, আমি জুবিনদাকটো ন্যায় বাৰু পাবই লাগিব, সেইটো এটা বেলেগ এটা পাবয়ে, সেইটো জানো, সেইটো বিশ্বাস আছে অন্তৰত। কিন্তু মই বিচাৰোঁ জুবিনদাৰ যিখিনি আদৰ্শ সেইখিনি যাতে জীয়াই থাকে। তেওঁ যেনেকৈ মানুহৰ অন্যাৰ হকে সদায় মাত মাতিছিল, জীৱ জন্তুক মৰম কৰিছিল, সাধাৰণ মানুহৰ কথা ভাবিছিল, আমিও যাতে সেইখিনি বস্তু জীয়াই ৰাখিব পাৰোঁ। এবাৰ মই জুবিনদাৰ নামতে জুবিনদাৰ জন্মদিন উপলক্ষে মই মোৰ দেহ দান কৰি আহিছো। মই সেইটো JMCত আজিকালি লোৱা নহয়, গতিকে ইলোৰা বিজ্ঞান মঞ্চ নামৰ যিটো সংস্থা থাকে তাৰ জৰিয়তে আমি ফৰ্ম ফিল-আপ কৰি পেলাই সেনেকে দেহ দান কৰিব পাৰোঁ। মই সেইটো কৰিছো যাতে মানৱতাৰ হকে, মানুহৰ হকে আমি কি কৰিব পাৰোঁ, এপইচাও খৰচ নকৰাকৈ নিজৰ যদি দেহটোও দি থৈ যাব পাৰোঁ, আন মানুহৰ উপকাৰত আহিব, সেইটো ভাবিয়ে মই সেইটো কৰিছো। মই বিচাৰোঁ জুবিনদাৰ নামত সকলো মানুহে যাতে নিজৰ অন্তৰত থকা ভাল বস্তুখিনি সকলোৱে কৰিব পাৰে। সাধাৰণ মানুহ মই কি কৰিব পাৰোঁ বুলি একো কথা নাই, সকলো মানুহে সকলো কামেই কৰিব পাৰে। গতিকে সকলোৱে তেওঁৰ আদৰ্শখিনিক, তেওঁৰ ভাল আদৰ্শখিনিক জীয়াই ৰাখক। সেনেকে আমি জুবিনদাৰ জন্মদিনটো সেনেকে উদযাপন কৰিব বিচাৰোঁ। মই চিঠিখনত গৰিমাবক সেইটোৱে কৈছো যে আমি সকলো গৰিমাবৰ লগত আছো। জুবিনদা নাথাকিব পাৰে, কিন্তু আমি গোটেইখিনি মানুহে দেখিছে, লাখ মানুহ ওলাই আহিছে, গোটেইখিনি মানুহ আমি জুবিনদাৰ লগত আছো আৰু বৌৰ লগত আছো। যিকোনো কামতে, যিকোনো ভাল কামতে আমি পদক্ষেপতে আছো। মই ইভেন সেনেকেও দেখিছো চিঠিখনত যে মই আগতে প্ৰাক্তন অধ্যাপিকা আছিলো, এতিয়া মোৰ নিজৰ বিজনেছ আছে। মই কৈছো লাগিলে মই মোৰ ব্যৱসায় বাণিজ্য সকলো এৰি দিম, মোক একো নালাগে, খালি মই কাম কৰিব বিচাৰো, যিখিনি ধৰক ভাল কাম হ'ব পাৰে। জুবিনদাৰ নামত বহুত বস্তু হ'ব পৰা আছে, কিন্তু সহায় কৰিবলৈ মানুহো লাগিব, মেন পাৱাৰ লাগিব। মই সকলো বাদ দি পেলাই বৌৰ ওচৰত সেইটোৱে মোৰ কৈছো, মই তেতিয়াই বিচাৰে মই নিস্বাৰ্থভাৱে আহিম, কোনো নোহোৱাকৈ মই মোৰ সহযোগ সম্পূৰ্ণ মোৰ জীৱনটো জুবিনদাৰ নামত উৎসৰ্গা কৰিছো, মানুহৰ নামত উৎসৰ্গা কৰিছো। সকলো মানুহৰ যাতে ভালে থাকে, মিলা প্ৰীতি থাকে। আপোনালোকে নিশ্চয় শুনিলে, দেহ দান কৰি থৈ আহিছে এই যুৱতীগৰাকীয়ে জুবিনদাৰ সেই জন্মদিনত জুবিনদাৰ নামত। আচৰিত। মই চেলুট, হাজাৰবাৰ চেলুট। ইমান এজন মহান ব্যক্তিৰ বাবে তেখেতে যে এইখিনি কাম কৰিব পাৰিছে, বা জুবিনদাৰ অনুৰাগী সকলে কি কৰিব নোৱাৰে আপোনালোকেতো নিশ্চয় গম পাইছেই। ঠিক আছে, তো জুবিনদাৰ সমান আৰু কোনো হ'ব পাৰিব জানো? কোনো হ'ব নোৱাৰে, এইটো খাটাং। কিন্তু এতিয়া মই কথাষাৰ কবলৈ গৈ আছো, দেহ দান যে তেখেতে কৰি থৈ আহিছে, তো আচলতে এই দেহ দানটো আপোনালোকে কি বুলি ভাবিছে? মই আগতেও কৈছো যে কিছুমানে ভাবিছে তো দেহ দান কি হয়, আৰু যিসকলে জানে হয়তো মোতকৈ বেছি জানে, কিন্তু মই তাৰ বিষয়ে ইমান এটা অৱগত নহয়। কিন্তু মই জানাৰ বিষয়ে মই কৈছো, দেহ দান এনেকুৱা এটা বস্তু যিটো মৃত্যুৰ পিছত কোনো এখন মেডিকেল কলেজত তেখেতে যিখিনি নিয়ম নীতি আছে সেই হস্পিটেলখনৰ, তো সেই নিয়ম নীতি মৰ্মে তেখেতৰ নিজৰ দেহটো তাত দান কৰে, যে সেই দেহটো হস্পিটেলৰ বা যিকোনো মানুহ এজনৰ নামত তেখেতে দান কৰিব লাগিব। গতিকে সেই তেখেতৰ দেহটো হস্পিটেলখনত দিয়ে, সেই নিজৰ দেহটো সেই হস্পিটেলখনত কাৰোবাৰ নামেই হওক, যেনে তেখেতে জুবিনদাৰ নামত উৎসৰ্গা কৰিলে, তো জুবিনদাৰ নামত তেখেতে দান কৰিলে, তো সেই হস্পিটেলখনৰ যিসকল মেডিকেল কলেজৰ
সেই হস্পিটেলখনৰে বা মেডিকেল কলেজৰ যিসকল ষ্টুডেণ্ট থাকে তেখেতসকলক এক্সপেৰিমেণ্ট কৰিবলৈ যে মানৱ দেহৰ শৰীৰত কি কি থাকে, এজন যে ডক্তৰ বা তেনেধৰণৰ ডাঙৰ ডাঙৰ ব্যক্তি যে হয়, কেনেধৰণৰ হয় তেখেতসকলে যিহেতু এক্সপেৰিমেণ্ট কৰিব লাগিব বা প্ৰেক্টিকেল কৰিব লাগিব, তো সেইসমূহ মানৱ দেহৰ ভিতৰত কি কি থাকে, কি কি অংগ থাকে, সেইসমূহ প্ৰেক্টিকেল হিচাপে সেই মানৱ দেহৰ শৰীৰটো তাত কিবা মানে কৰি দেখুওৱা হয়। নিশ্চয় গম পাইছেই নহয় যে ক'ত কি থাকে, ভিতৰৰ অংগ কি কথা। তো সেই নামত এই যুৱতীগৰাকীয়ে নিজৰ দেহটো হস্পিটেলখনত দিলে। তো চাওক, আৰু সেই তেখেতৰ যিটো বডি, তেখেতৰ সেই বডিটোৰ পৰা কিমানজন ডক্তৰ হ'ব গম পাইছেনে? কিমানজন যে ডাঙৰ ডাঙৰ ডক্তৰ হ'ব, সেই দেহটোৰ ভিতৰত কি আছে সেইখিনি পৰ্যবেক্ষণ কৰি চাওক কেনে আচৰিত তেখেতৰ নিজৰ দেহটো সেই হস্পিটেলখনত দিলে জুবিনদাৰ নামত। মই যিখিনি জানো সেইখিনি কৈছো, হয়তো ভুলো হ'ব পাৰে আৰু কিবা কিবা কৰে চাগে, মই তাৰ বিষয়ে অৱগত নহয়, কিন্তু মই যিখিনি জানো আৰু সেইখিনি মই কৈছো। তো চাওক জুবিনদাৰ নামত কি কি কৰিব পাৰে। গতিকে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এইজন যুৱতীয়ে জুবিনদাৰ নামত নিজৰ দেহটো উৎসৰ্গা কৰিলে বা দিলে। আচৰিত। জয় জুবিনদা, জয় আই অসম।